এইটো আমি ৰাধাষ্টমী পাতিব লৈছোঁ। এইটো কি অনুষ্ঠিত কৰা হয়? এইটো অনুষ্ঠিত মানে আজি যোনটো কৃষ্ণ ভগৱানৰ আজি আপোনাৰ জন্মদিনৰ যোনটো এটা তিথিভেদন থাকে আৰু তেওঁলোকৰ যোনটো সুধি আমি আজি সুধি পতা হৈছে মানে। এইটো কিমান দিনৰ অন্তত পতা হয়? 21 দিনৰ পাছত মানে পতা হৈছে। ইয়াৰ লগত সংগতি ৰাখি হয় আপোনাক কেনেকুৱা ধৰণৰ কি অনুষ্ঠান পালন কৰিছে? আমি অনুসৰণ লৈছোঁ, আমি মানে য'তে আমি লাইনৰ যোনটো কলহ যাত্ৰাও লৈছোঁ, বাবুনে আমি পূজা কৰিব, 12 ঘণ্টা হৰিনাম কীৰ্তন এখন পাতিব লৈছোঁ, যাতে 12 ঘণ্টা অখণ্ড পাতিব লৈছোঁ, এই বিষয়ে আমি আৰু এতিয়া যিটো যাত্ৰা কৰিলে যাত্ৰাটো কি যাত্ৰা? এইটো আমাৰ কলহ যাত্ৰা বুলি কওঁ। কলহ যাত্ৰা কি কৰা হয়? কলহ যাত্ৰাত আমি পূজা কৰি মেলি মহিলা যোনকেইটা আহে তেওঁলোকে আপোনালোকৰ জলাশয় গংগা নদীৰ পৰা সেই আহ্বান কৰি মেলি লৈ মেলি গোটেই তাতে পূজাত কলহ বহাব লাগিব। আপোনাক কেনেকৈ অনুষ্ঠিত কৰিছে? আমি 12 ঘণ্টা অখণ্ড 12 ঘণ্টাতে আমি সমৰ্থন কৰিব লাগিব। মন্দিৰটো কিমান পুৰণি? মন্দিৰটো আপোনাৰ আজি 2075 চনৰ মান পুৰণা মন্দিৰ হয়। আজি আমি প্ৰত্যেক বছৰ ভাবি আছো কৰিম বুলি, মানে কৰিব পৰা নাই। প্ৰথম নিবা এইবাৰ প্ৰথম পাইছো। ভক্তবান ৰাইজৰ উপস্থিতি কেনেকুৱা? ভক্তবান ৰাইজৰ উপস্থিত সবেই ভাল আৰু ভাল বুলি আজি কাৰ্যকৰী মাক বঢ়াব লৈছে। আৰু তাৰে বিষয় লৈ আমাৰ উদযাপন কমিটিৰ সভাৰ প্ৰতিটো দুখাৰ ক'ব পাৰে জনাই। ইমান দিনৰ মূৰত আমি এইখন যাত্ৰা কৰিব পাৰিছো আজি। বিশেষ আপোনালোককো ধন্যবাদ দিছোঁ আমাৰ ইয়াত আহি থকা কাৰণে। 2 নম্বৰ কথা হৈ গ'ল, আমাৰ যোনটো মন্দিৰত আমি আগৰ পৰাই ধৰক কিবা এটা নিয়ম কৰি আমি থৈ দিওঁ, এতিয়া মানে ৰাইজে যেনেকুৱা সহযোগ কৰিছে আমি এখন নাম কীৰ্তন পাতিবলৈ আমি ৰাজি পাইছোঁ। তাকে আমাৰ গোটেই ৰাইজক মই ধন্যবাদ জনাইছোঁ। আমাৰ যিমান ইয়াত মা ভনী আছে চবক সিহঁতকো ধন্যবাদ জনাইছোঁ। অনুষ্ঠান কি কৈছে? অনুষ্ঠিত এইটো আপোনাৰ মানে ৰাধাষ্টমী বুলি কোৱা হয়। কি পতা হয়? কি অনুষ্ঠিত কৰা হয়? এইটো আপোনাৰ মানে এতিয়া ধৰক আপোনাৰ জন্মাষ্টমী হৈছে, জন্মাষ্টমী হোৱা যোনদিনা জন্মাষ্টমী হয় সেইদিনাখনতো আমিতো মানিলোঁ, কিবা এটা নিয়ম এটা কৰিলোঁ। আকৌ এতিয়া আপোনাৰ 21 দিনৰ পাছত যেনেকুৱা সুধি বুলি কয় তেনেকুৱা সুধি নিয়মৰ এটা পাতিছোঁ, মানে আজি তাৰ বাৰ্থডে তেনেকুৱা কথাটো। এইটো আপোনাৰ মানে কি হ'ল, আমাৰ ৰাইজে আগৰ পৰা পৰম্পৰা এটা আছে যে কৰিব লাগে বুলি, আমি কৰিব পৰা নাছিলোঁ, এইবাৰ কৰিলোঁ আমাৰ ৰাইজৰ কাৰণে। এইবাৰ প্ৰথম নিবা? এইবাৰ প্ৰথম। কেনেকুৱা লাগিছে প্ৰথম? বহুত ভাল লাগিছে, বহুত মনটো ভক্তবান ৰাইজৰ উপস্থিতি ভাল চবে আমাক সহযোগিতা কৰিছে, আমি ভাল পাইছোঁ। আমাৰ বিশেষ এইটো হ'ল যে গোটেই মানে আমাৰ লক্ষ্মীজানৰ যিমান আছে মানে ব্যৱসায় সন্থা গোটেইখিনি আমাক হেল্প কৰিছে। অকণমান যিকোনো নহওক পাণ এটা হওক তামোল এটা আমাক অনুদান কৰিছে যে তহঁতি কিবা এটা কৰ বুলি। আমাৰ লাইনত যিমান ল'ৰা আছে ছোৱালী আছে চবেই ভাল। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।